মোৰ নাম মুস্কান আহমেদ মই শিক্ষা জ্যোতি একাডেমি স্কুলত পঢ়ো কিমান পাৰ্চেণ্ট 77.3 কিমান পৰীক্ষাৰ্থী আছিলে 18 জন তাৰে কিমান পাছ কৰিলে সকলোৱে কৰিছে ভৱিষ্যতত মই এজন ডক্টৰ হ'ব বিচাৰো এডমিশন বৰ্তমান একদম চলি আছে আৰু আশা কৰিছোঁ এডমিশন খুব বেছি হ'ব যোৱাবাৰ তুলনাত এইবাৰ এডমিশন অনেক বেছি হ'ব কাৰণ এই এলেকাৰ ভিতৰত যিকেইখন স্কুল আছে তাৰ ভিতৰত আমাৰ স্কুলৰে ৰিজাল্টটো ভাল বুলি ৰাইজে জানিছে এতিয়া আমি এডমিশনবিলাক চলাই আছোঁ কৰি আছোঁ আৰু ভৱিষ্যতে আমি হয়তো এন্ট্ৰেন্স লৈ এডমিশন কৰাব লাগিব এনেকুৱা পৰ্যায়ত আহিব ইয়াতে আমি ৰাইজক অনুৰোধ জনাইছোঁ যে যদি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে এডমিশন দিব বিচাৰে তেওঁলোকে আহিলে আমি তেওঁলোকক ৱেলকাম জনাম আৰু সোনকালে এডমিশনবিলাক কৰাই ল'ম মুঠৰ কথা হৈছে আমাৰ টিচাৰবিলাক ইয়াত খুব পৰিশ্ৰমী ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁলোকে যিমানখিনি পৰিশ্ৰম কৰিছে বিশেষকৈ যোৱা এই প্ৰথম বেষ্টৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিছে আৰু ঘৰে ঘৰে গৈ ইহঁতৰ প্ৰব্লেমবিলাক সলভ কৰি দিছে যাৰ কাৰণত আমি এইখিনি ৰিজাল্ট পাইছোঁ আশা কৰোঁ ভৱিষ্যতে আৰু ইয়াতকৈ ভাল ৰিজাল্ট পাম বুলি আশা ৰাখিছোঁ মোৰ নাম মোহাম্মদ জাহিদ হাছান মই শিক্ষা জ্যোতি একাডেমিত পঢ়োঁ শিক্ষান্ত পৰীক্ষাত কেনেকুৱা ৰিজাল্ট হৈছে ভালেই হৈছে মোৰ পাৰ্চেণ্টেজ আছে 83.83 আৰু ফুল মাৰ্কছ টোটাল মাৰ্কছ আছে মোৰ 503 বিদ্যালয়খন ভালে আছে আৰু শিক্ষক শিক্ষয়িত্ৰী বহুত ভাল ছাৰ বাইদেউসকলে আমাক বহুতো হেল্প কৰিছিল আৰু আমিও চেষ্টা কৰিছিলোঁ যাতে এটা ভাল ৰিজাল্ট কৰাৰ কাৰণে তো হৈছে আৰু ইমান মানে ছাৰ বাইদেউসকলে ভালে আছে আৰু নয়াহাট শিক্ষাজ্যোতি একাডেমিৰ সঞ্চালক হয় এইখন বিদ্যালয়ৰ আমাৰ হাইস্কুল শিক্ষান্তৰ প্ৰথম বেচ আমাৰ এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলে 18 জন ছাত্ৰ 18 জন ছাত্ৰৰ 10 জন ছাত্ৰই ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ হৈছে আৰু 8 জন ছাত্ৰই দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে আমি আশা কৰাতকৈ অলপ ৰিজাল্ট ইফাল ইফাল হৈছে আমি ভাবিছিলোঁ আমাৰ গোটেইখিনি ছাত্ৰই প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব অলপ চলপ 2-3% হেৰিত আমাৰ 8 জন ছাত্ৰই ছেকেণ্ড বিভাগত উত্তীৰ্ণ হৈছে আমি ভৱিষ্যত দিনৰ কাৰণে আশা ৰাখিম যাতে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ আৰু উপাধ্যক্ষই যোৱাটো বছৰত যি কঠোৰ পৰিশ্ৰমৰ বলত এই ৰিজাল্ট কৰিছে এই ৰিজাল্ট যাতে অহা দিনত আৰু ভাল হয় আমাৰ স্কুলৰ যাতে ৰিজাল্ট বুলি ক'লে যাতে আমি দ্বিতীয় বিভাগ বুলি আমি যাতে বুজি নাপাওঁ আমি যাতে এটাই ভাষা বুজিব লাগিব যে আমাৰ বিদ্যালয়ৰ ৰিজাল্ট মানে আমাৰ ছাত্ৰ ছাত্ৰী গোটেইখিনি প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব লাগিব এইখিনি আশা আমাৰ স্কুলৰ অধ্যক্ষ আৰু উপাধ্যক্ষ মহোদয়ৰ ওচৰত কৰিম লগতে এই অঞ্চলৰ প্ৰতিজন অভিভাৱক তথা অভিভাৱিকাক অনুৰোধ কৰিম যে আপোনালোকৰ ল'ৰা ছোৱালী আমাৰ স্কুলত লৈ আহক আমি অকল শিক্ষাই নহয় এখন আদৰ্শ স্কুল আদৰ্শ ছাত্ৰ ছাত্ৰী হিচাপে আপোনালোকৰ ল'ৰা ছোৱালীক গঢ় দিবলৈ আমি যত্ন কৰিম যাতে এই স্কুলখনে অহা দিনত নয়াহাট বৰকান্দা অঞ্চলৰ যাতে এখন ডাঙৰ পৰিচয় বহন কৰিব পাৰে তাৰ কাৰণে যত্ন কৰিম শিক্ষাজ্যোতি একাডেমিত পইচাৰ কাৰণে শিক্ষা কোনোদিন বাৰ হৈ থিয় নহ'ব যদি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী পঢ়া শুনাত ভাল থাকে ইয়াত পঢ়াৰ কাৰণে যথেষ্ট সুবিধা আছে আপোনালোকৰ ল'ৰা ছোৱালীক লৈ আহক যদি ল'ৰা ছোৱালী পঢ়াত পাৰ্গত হয় শিক্ষাজ্যোতি একাডেমি সদায় এই ছাত্ৰ ছাত্ৰীৰ লগত থাকিব এই বছৰ প্ৰথম বেচ ছাত্ৰ ছাত্ৰীক মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ কৰাইছিলোঁ আৰু আমি সফল হৈছোঁ 100% পাছ কৰিছে ষ্টুডেণ্ট আৰু ৰিজাল্টো ভাল হৈছে 18 জনৰ ভিতৰত 10 জনে ফাৰ্ষ্ট ডিভিজন আৰু 8 জন ছেকেণ্ড ডিভিজন যদিও 8 জন ছেকেণ্ড ডিভিজন আমি আশা কৰিছিলোঁ পৰীক্ষাৰ আগতে যে আমাৰ 18 জনে ফাৰ্ষ্ট ডিভিজন পাব কিন্তু অলপ 1-1.5% কম পোৱাৰ কাৰণে 8 জন ছেকেণ্ড ডিভিজন পালে আফটাৰ অল পাৰ্চেণ্টেজ ভাল হৈছে আৰু আশা কৰিছোঁ আগন্তুক বছৰত আমাৰ ছেকেণ্ড ডিভিজন নাথাকিব যিকেইজন পৰীক্ষা দিব গোটেইখিনি ফাৰ্ষ্ট ডিভিজনে পাব আৰু আমি স্থানীয় সকলো অভিভাৱক আহ্বান জনাইছোঁ যদি ছাত্ৰ ছাত্ৰী স্কুলত পঢ়াব খোজে আমাৰ স্কুলত আনিব খোজে আমাৰ একেবাৰে সৰুৰ পৰাই অংকুৰৰ পৰাই আমাৰ ইয়াত এডমিশ্যন হয়
নামভৰ্তি হয় আৰু সৰুৰ পৰাই যদি এই স্কুলত ভৰ্তি হয় তেতিয়া আমি ছাত্ৰ এজন যদি পঢ়া শুনাত দুৰ্বলো থাকে আমি ক্লাছ 10 পাওঁতে পাওঁতে আমি পজিশ্যনত আনিব পাৰোঁ আৰু ক্লাছ 10ৰ ষ্টুডেণ্টৰ কাৰণে আমি ঘৰে ঘৰে গৈ ছাত্ৰ যাতে স্কুলত আহি টেষ্ট পৰীক্ষাৰ পাছত টাইম লছ নহয় আমি ঘৰে ঘৰে গৈছোঁ কাৰ কি প্ৰব্লেম আমি সেইটো তাৰ ঘৰতে সলভ কৰি দি আহিছোঁ।